গোলাঘাটৰ খালিকীহাটত বায়ুসেনাৰ হেলিকপ্টাৰ। গোলাঘাটৰ খালিকীহাটত এখন বায়ুসেনাৰ হেলিকপ্টাৰ যান্ত্ৰিক বিজুতিৰ ফলত আকাশ মাৰ্গৰ পৰা জৰুৰীভাৱে এখন মুকলি পথত অৱতৰণ কৰে হেলিকপ্টাৰ পাইলটে। উল্লেখযোগ্য যে বিমানখনৰ ভিতৰত ৩জন বায়ুসেনাৰ বিষয়া আছিল বুলি জানিব পৰা গৈছে। জৰুৰীভাৱে অৱতৰণ কৰা হেলিকপ্টাৰখনত থকা বিষয়াকেইজনৰো কোনো ধৰণৰ বিপদ হোৱা নাই বুলি জনা গৈছে। জানিব পৰা মতে ডিমাপুৰৰ পৰা হেলিকপ্টাৰখন আহিছিল। পৰৱৰ্তী সময়ত পুনৰ সকলো দিশ পৰ্যবেক্ষণ কৰি আকৌ উৰি গুচি যায়। নিউজ ডেস্ক ৰিপৰ্ট NDS নিউজ। হেলিকপ্টাৰ এখন ঘপককে এই ওপৰৰ পৰা আহি পৰিলে। পৰিলে তাৰপৰা চাবলৈ আহিলোঁ। আহি পেলানি দেখিলোঁ যে তেওঁলোকে ইঞ্জিনিয়াৰসকলে ঠিক কৰি আছে। সেয়াই আৰু তাৰপিছত ভালকৈ তেওঁলোকে লৈ গুচি গ'ল। কাৰ হয় কি হয় গম পাইছে? ইণ্ডিয়ান এয়াৰফৰ্চৰ হয়। দেশত আছিল দেশতে আছিলে। কিয় যান্ত্ৰিক বিজুতি হ'ল কিবা কৈছে নেকি? নাই, সেই বিষয়ে একো কথা পতা নাই আমাৰ লগত। তেওঁলোকে মানে আঁতৰাই ৰাখিছে হেলিকপ্টাৰৰ পৰা 5 মিটাৰমান আঁতৰত মানুহখিনি আঁতৰাই ৰাখিছে আৰু আধা ঘণ্টা 45 মিনিটমান ৰৈছে। তাৰপিছত ঠিক কৰি তেওঁলোকে উৰাই লৈ গ'ল। এখনে আছিলে নে? এখনেই আছিলে ইয়াত অৱতৰণ কৰা, আৰু এখন লগত আহিছিলে। সেইখন তেওঁলোকে চাই পেলানি ওপৰৰ পৰা গুচি গ'ল। হয়, কোন জেগা এইডোখৰ? এইডোখৰ গোলাঘাট জিলা দৰবৰাহী গাঁও। হয়, পথাৰখনৰ নামটো কিবা আছে নেকি? পথাৰখনৰ গেলেকা পথাৰ বুলিয়ে কয় এখন দৰবৰাহী গাঁও। হয়, 3জন আছিলে। হয়, ডিমাপুৰৰ পৰা আহিছোঁ বুলি কৈছে আৰু ডিমাপুৰলৈকে যাম কৈছিলে। হয়, তেনেকে বুলিয়ে কোৱা শুনিছোঁ। কি নাম আপোনাৰ? মোৰ নাম পুলিন শইকীয়া। হয়। ক'ত যাবগৈ এতিয়া? ৰ'বা।